সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটা APDCLৰ কাৰ্যালয়ত আৰু আজিৰ তাৰিখত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিয়ে আজি APDCL কাৰ্যালয় ঘেৰাও কাৰ্যসূচী আৰম্ভ কৰিছে আৰু মোৰ সৈতে সমগ্ৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছে কিদৰে আপোনাৰ অসম কংগ্ৰেছ কমিটিয়ে আপোনাৰ ইয়াত আজি প্ৰতিবাদ কাৰ্যসূচী আপোনাৰ আৰম্ভ কৰিছে আৰু তেওঁলোকৰ কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম। যিহেতু দেখিবলৈ পোৱা গৈছে যে আপোনাৰ APDCLৰ যি স্মাৰ্ট মিটাৰ, সেই স্মাৰ্ট মিটাৰে যি সৰ্বসাধাৰণ ৰাইজৰ যি জ্বলা-কলা খুৱাইছে, এই বিষয়ে আপুনি কি ক'ব? হয়, আপোনালোকে ইতিমধ্যে জানে যে গোটেই ভাৰতবৰ্ষৰ ভিতৰত গুজৰাট হৈছে আমাৰ প্ৰধানমন্ত্ৰীৰ ৰাজ্য। সেই নিজৰ ৰাজ্যখনৰ পৰাই এই স্মাৰ্ট মিটাৰ তেওঁলোকে প্ৰত্যাহাৰ কৰিছে। ইতিমধ্যে আমি আপোনালোকৰ এই সাংবাদিক মাধ্যমৰ পৰা আমি জানিবলৈ পাৰিছোঁ আৰু আমি বিশেষ সংবাদ মাধ্যমৰ যোগেদি আমি জানিব পাৰিছোঁ বিশেষ সূত্ৰ মতে এই স্মাৰ্ট মিটাৰটো প্ৰথমতে অসমলৈ পঠিয়াইছিলে বিভিন্ন উদ্যোগ, ডাঙৰ উদ্যোগ প্ৰতিষ্ঠান আৰু ব্যৱসায়িক আৰু চৰকাৰী যিবোৰ কাৰ্যালয় তাত মানে পাইলট প্ৰজেক্ট হিচাপে ব্যৱহাৰ কৰিব বুলি আমি ইতিমধ্যে বিভিন্ন সূত্ৰৰ পৰা জানিব পাৰিছোঁ। কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে আমাৰ অসম চৰকাৰে কি কৰিলে, দুখীয়া মানুহৰ ঘৰত, জনসাধাৰণৰ ঘৰত লগাই এক প্ৰকাৰ লুণ্ঠন সৃষ্টি কৰিছে আৰু এই লুণ্ঠনৰ পৰা পুঁজিপতিৰ প্ৰফিট হৈছে, পুঁজিপতি লাভৱান হৈছে আৰু আমাৰ দেশৰ জনসাধাৰণ, আমাৰ অসমৰ জনসাধাৰণ, মাৰ্ঘেৰিটাৰ জনসাধাৰণ একেবাৰে জুৰুলা হৈ গৈছে। যিটো সময়ত উৎপাদনমুখী, চাকৰিমুখী হ'ব লাগিছিল আমাৰ চৰকাৰখন, উল্টাকৈ ইয়াত লুটনমুখীয়ে হৈছে ক'ব লাগিব বিদ্যুৎ মিটাৰৰ যোগেদি। আৰু বিদ্যুৎ স্মাৰ্ট মিটাৰ নহয়, বিদ্যুৎ আচলতে এইটো স্মাৰ্ট মিটাৰটো ডকাইত স্মাৰ্ট মিটাৰলৈ পৰিণত হৈছে। গতিকে এই বিদ্যুৎ স্মাৰ্ট মিটাৰটো আমাৰ বিদ্যুৎ বিভাগে, অসম চৰকাৰৰ বিদ্যুৎ বিভাগে যাতে প্ৰত্যাহাৰ কৰে আৰু আমাৰ অসমৰ সাধাৰণ নাগৰিকক, জনসাধাৰণক এই বিদ্যুৎ মিটাৰে যি জ্বলা-কলা খুৱাই আছে, একেবাৰে খাটি খোৱা মানুহৰ সাঁচতীয়া ধনত যিহেতু সৰলুকি কৰিবলৈ চেষ্টা কৰিছে আৰু এই প্ৰক্ৰিয়াটো বন্ধ কৰিবৰ বাবে আমি মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি আহ্বান জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আচলতে ক'ব লাগিব আপোনাৰ যিহেতু স্মাৰ্ট মিটাৰে যি আপোনাৰ সমগ্ৰ অসমৰ লগতে আপোনাৰ মাৰ্ঘেৰিটাটো সাধাৰণ ৰাইজৰ আপোনাৰ জ্বলা-কলা খুৱাইছে। এই বিষয়ে ইয়াত ভুক্তভোগী আছে, তেওঁলোকৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ মাজত উপস্থিত আছে এগৰাকী ভুক্তভোগী, তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু বাইদেউ দেখিবলৈ পোৱা গৈছে যে আপুনি যিহেতু ভুক্তভোগী স্মাৰ্ট মিটাৰ, এই বিষয়ে আপুনি কি ক'ব? মই বুজিয়ে পোৱা নাই। মই সদায় যিখিনি আমাৰ বিলৰ আমাৰ কনজিউম হৈছে, ধৰক 26 ইউনিট হৈছে আৰু বিল কাটিছে 350। মই এভাৰেজ কৰি যেতিয়া ডিভাইড কৰিছোঁ, কেতিয়াবা 12 টকা ওলাইছে, এদিন 8 টকা ওলাইছে পাৰ ইউনিট। মই সেইটোৱে বিশ্লেষণ কৰি নিজে বুৰ্বক হোৱা। মই কিন্তু বাণিজ্য বিভাগৰ ছাত্ৰী দেই, মই একাউণ্টছটো ভাল পাওঁ, এইকাৰণে মই চব খুটি নাটি বিভাগৰ এইবিলাক বৰ্ণন কৰোঁ। কিন্তু মই নিজেই মিলাব পৰা নাই। অংক যেতিয়া নিমিলে তেতিয়া সেই অংকটো কি অংক বুলি ক'ম? আমি সৰুৰ পৰা জানো অংক মানে মিলিব, আৰু যিটো অংক নিমিলে সেইটো গড়মিল, সেইটো অংকই নহয়। তো আমি চৰকাৰৰ ওচৰত সুধিছোঁ, আমি বিদ্যুৎ বিভাগক সুধিছোঁ, আমাৰ যে পাৰ ইউনিট কাটিছে কি হিচাপত কাটিছে। এদিন দেখিছোঁ 26 ইউনিটত যিখিনি কাটিছে 32 ইউনিটত তাৰ পৰা কমেই কাটিছে। আজি ৰিপৰ্টটো মই চালোঁ যে মই বেছি কটা নাই, আজি 257 কাটিছে, মোৰ 26 ইউনিট গ'ল দেই আজিতো। যোৱাকালি আছিলে 29 পইণ্ট ছামথিং ইউনিট। মই যোৱা বছৰতো একেই ঘৰ, একেই মিটাৰ, একে আমি বিল পে'মেণ্ট কৰিছোঁ ইয়াত থাৰ্মেলত। তেতিয়া আমি ডাইৰেক্ট পে'মেণ্ট কৰিছিলোঁ। আমি খুব বেছি হ'লে 2000, 1800, খুব বেছি হ'লে 2300 টকা দিছিলোঁ। কিন্তু এইবাৰ ইমান টকা, মোৰ এভাৰেজ কেতিয়াবা 9000 হৈ গ'ল। জুলাই মাহত 9000 টকা আমি ভৰিবলগীয়া হৈছে। তাৰোপৰি মোৰ মিষ্টাৰ চিকি, তেখেতে এতিয়া মানে বহুতে চিকি, তেখেতে এইবিলাক মন নকৰে, তেখেতক কাণে আমি নিদিওঁ, আমিয়ে মেইনটেইন কৰোঁ। যিহওক এজ এ মহিলা হিচাপে মোৰ কোৱাৰ কষ্ট হৈছে এইবিলাক মিলাবলৈ। তো মই সেইদিনা প্ৰেচিডেণ্ট ডাঙৰীয়াকো সুধিলোঁ, কি হ'ল এইটো কেনেকৈ হৈছে, তোমালোকৰ কেনেকুৱা আহিছেনে, আপোনালোকৰ কেনেকৈ আহিছেনে? নাই বাইদেউ, আমি আমাৰ নিৰ্দেশ এটা আহিছে, আমি এটা ধৰ্ণা দিম আৰু নিশ্চয় ইয়াৰ পাছত এটা কিবা সুফল পাম বুলি আশা কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আপোনাৰ দেখিব লাগিব যে ইয়াত সঁচাকৈ ক'ব লাগিব যে আপোনাৰ অসমৰ লগতে মাৰ্ঘেৰিটাটো আপোনাৰ যিহেতু APDCLৰ যি স্মাৰ্ট মিটাৰ, সেই স্মাৰ্ট মিটাৰে যথেষ্ট ৰাইজক জ্বলা-কলা খুৱাইছে আৰু তেওঁলোকে আহ্বান জনাইছে যাতে বিদ্যুৎ বিভাগে এই বিষয়ে যাতে গুৰুত্ব লয়।
মাৰ্ঘেৰিটাৰ পৰা মই অভিজিত কাকতি, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।